নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আমি ছ'চিয়েল সায়েন্সৰ আজি 8ৰ 5 নম্বৰ চেপ্টাৰটো চাম 5 নম্বৰ চেপ্টাৰটোৰ নাম হৈছে সাগৰ মহাসাগৰ অলৰেডি আমাৰ ক্লাছ 9 আৰু 10ৰ ছ'চিয়েল সায়েন্স কমপ্লিট হৈ গ'ল এতিয়া আমি 7 আৰু 8 আৰম্ভ কৰিছোঁ মৰ্নিং 7ৰ ভিডিঅ' দিছোঁ 7ৰ চেপ্টাৰ 1 ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া ক্লাছ 8ৰ চেপ্টাৰ 5 ওকে ক্লাছ 8ৰ চেপ্টাৰ 4 লৈকে অলৰেডি আমি ডিসকাস কৰিছোঁ ভিডিঅ'বোৰ চোৱা নাই যদি চাব আৰু আপোনালোকৰ কাৰণে ভাল খবৰ আমি প্লেলিষ্ট আকাৰে ভিডিঅ'বোৰ লৈ আহিম গতিকে আপোনালোকৰ কোনো প্ৰবলেম নহয় যেটো ক্লাছৰ আপোনালোকে ভিডিঅ' চাব বিচাৰে চাব পাৰে ওকে সো ইয়াৰ মাজতে আমাৰ আজি যিকেইটা কোৱেশ্চন আছে বহুত ইম্পৰ্টেন্ট আছে আপোনাৰ 20টা এমসিকিউ আছে তাৰ পিছত আপোনাৰ চেপ্টাৰৰ যিমান কেইটা কোৱেশ্চন আছে আপোনালোকে জানে আমি ছ'চিয়েল সায়েন্সৰ এটা ভিডিঅ'ত আপোনালোকৰ সকলোবোৰ কোৱেশ্চন এটা ভিডিঅ'ত লৈ আহোঁ গতিকে ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে সো ক্লাছটো অকণমান ফানি হ'ব বৰিং নহয় গ্যাৰান্টি দিছোঁ ওকে সো আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ আজিৰ ভিডিঅ'টো যিসকলে আজি আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথম আমাৰ ভিডিঅ' আছে তেওঁলোকক অনুৰোধ কৰিছোঁ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ বিশ্বাসী বন্ধুৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী আৰু লাগতিয়াল ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব সো আৰম্ভ কৰিছোঁ প্ৰথমটো কোৱেশ্চন হৈছে ভূপৃষ্ঠৰ প্ৰায় কিমান শতাংশ জলভাগে আগুৰি থাকে ওকে ভূপৃষ্ঠত আমাৰ মাটি কিমান শতাংশ জলভাগে আগুৰি থাকে এইটো আমি সকলোৱে জানো 71% হয়নে মই অলৰেডি আগতে কৈছোঁ যে 71% আমাৰ পানী আছে 29% হে মাটি আছে আমাৰ পৃথিৱীত হেতু মনত ৰাখিব কমন কোৱেশ্চন নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ সুনামিৰ উচ্চতা কিমান মিটাৰ মান হোৱা দেখা যায় সুনামিৰ উচ্চতা কিমান মিটাৰ মান হোৱা দেখা যায় সুনামি হলে কিমান উচ্চতালৈ মিটাৰ দেখা যায় ইয়াস 15 মিটাৰ সুনামি হলে 15 মিটাৰ ওপৰত পানী উঠা দেখা যায় 15 মিটাৰ কেতিয়াবা বাঢ়িও যায় গতিকে মিনিমাম 15 ওকে নেক্সট কোৱেশ্চনটো লাইছো সুনামিৰ গতিবেগ ঘণ্টাত কিমান কিলোমিটাৰ বেছি হয় সুনামিৰ গতিবেগ ঘণ্টাত কিমান কিলোমিটাৰ বেছি হয় বহুতে গেট 4 ভিডিঅ' বিচাৰি আছে মই সকলোকে ক'ব বিচাৰো যে ক্লাছ 6 ৰ পৰা 8 লৈকে গেট 4 এ স্পেশালি চাব কাৰণ এইগিটা গেট 4 ৰ ভিডিঅ' ওকে সুনামিৰ গতিবেগ ঘণ্টাত কিমান কিলোমিটাৰ বেছি হয় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে 700 কিলোমিটাৰ 700 কিলোমিটাৰ বেছি হয় মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ কিমান চনত সুনামিয়ে ভাৰতৰ পূব উপকূল অঞ্চলত মহাপ্ৰলয়ৰ সৃষ্টি কৰিছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কিমান চনত সুনামিয়ে ভাৰতৰ পূব উপকূল অঞ্চলত মহাপ্ৰলয়ৰ সৃষ্টি কৰিছিল চনটো মনত আছে ইয়েস 2004 চনৰ 26 ডিসেম্বৰত ভাৰতত প্ৰলয়ংকাৰী সুনামি আহিছিল নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য কিমান আছিল ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল 9.0 ওকে 9.0 নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ ভূমিকম্পটোৱে ভাৰত মহাসাগৰত সৃষ্টি কৰা কিমান মিটাৰ ওখ সুনামি আছে আজি চেপ্টাৰটো কোৱেশ্চন কিটা অকণমান ট্ৰিকি কোৱেশ্চন হয় সো মন দিব ভূমিকম্পটোৱে ভাৰত মহাসাগৰত সৃষ্টি কৰা কিমান মিটাৰ ওখ সুনামি আছে ইয়াৰ হৈছে 30 মিটাৰ ওকে 30 মিটাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ ভূমিকম্পটোৱে সৃষ্টি কৰা সুনামিৰ গতিবেগ ঘণ্টাত প্ৰায় কিমান কিলোমিটাৰ আছে কিমান কিলোমিটাৰ আছে ঘণ্টাত ইয়েস প্ৰায় 800 কিলোমিটাৰ মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ কিমান চনত ছাৰ আইজাক নিউটনে সাগৰ মহাসাগৰৰ ওপৰত সূৰ্য আৰু চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিৰ ফলত সাগৰত জোৱাৰ সৃষ্টি হয় বুলি ব্যাখ্যা কৰিছিল ইয়েস চনটো হৈছে 1687ত ছাৰ আইজাক নিউটনে কৈছিল নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ চন্দ্ৰ আৰু সূৰ্য উভয়ৰে আকৰ্ষণত জোৱাৰৰ ঢৌ বেছি ওপৰলৈ উঠে ইয়াক কি জোৱাৰ বুলি কোৱা হয় কোৱেশ্চনটো মন দিব চন্দ্ৰ আৰু সূৰ্যৰ উভয়ৰে আকৰ্ষণত জোৱাৰৰ ঢৌ সৃষ্টি হয় আৰু এই ঢৌ বেছি ওপৰলৈ উঠে ইয়াক কি জোৱাৰ বুলি কোৱা হয় মনত ৰাখিব ইয়াক বাসন্তী জোৱাৰ বুলি কোৱা হয় বাসন্তী কেতিয়াবা কোৱেশ্চনটো আহিব পাৰে যে বাসন্তী জোৱাৰ কি বাসন্তী জোৱাৰ হৈছে যে চন্দ্ৰ আৰু সূৰ্যৰ উভয়ৰে আকৰ্ষণত এটা জোৱাৰ সৃষ্টি হয় আৰু সেই জোৱাৰ বেছি ওপৰলৈ উঠে তাকে বাসন্তী জোৱাৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ কোনো এটা জোৱাৰে শক্তিশালী নহয় এই জোৱাৰক কি বুলি কোৱা হয় কোনো এটা জোৱাৰে শক্তিশালী নহয় এই জোৱাৰক কি বুলি কোৱা হয় নাটনি জোৱাৰ বুলি কোৱা হয় নাটনি জোৱাৰ কি শক্তিশালী নহয় হেতু মনত ৰাখিব ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ সূৰ্য চন্দ্ৰতকৈ কিমান গুণ ডাঙৰ সূৰ্য চন্দ্ৰতকৈ কিমান গুণ ডাঙৰ
একদম ইজি কুৱেশ্যন হয় সূৰ্য চন্দ্ৰতকৈ হৈছে 27 বিলিয়ন ডাঙৰ 27 বিলিয়ন অ'কে 27 বিলিয়ন ডাঙৰ সূৰ্য চন্দ্ৰতকৈ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান কিলোমিটাৰ পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান কিলোমিটাৰ জানেনে ইয়াৰ কাৰেক্ট এনসাৰ হৈছে 38,44,400 কিলোমিটাৰ অ'কে 38,44,400 কিলোমিটাৰ মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান কিলোমিটাৰ পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান কিলোমিটাৰ কাৰেক্ট এনসাৰ হৈছে কিমান কিলোমিটাৰ 14,96,00,000 অ'কে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ সাগৰীয় উদ্ভিদ আৰু প্ৰাণীবোৰক কেইটা ভাগত ভাগ কৰিব পাৰি সাগৰীয় উদ্ভিদ আৰু প্ৰাণীবোৰক প্ৰায় 3টা ভাগত ভাগ কৰিব পাৰি ভাগ 3টা কি মোক ক'ব আপোনালোকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ প্লৱকবোৰক কেইটা ভাগত ভাগ কৰিব পাৰি প্লৱকবোৰক কেইটা ভাগত ভাগ কৰিব পাৰি জানেনে কাৰেক্ট এনসাৰ হৈছে 2টা ভাগত ভাগ কৰিব পাৰি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বেছি অংশ পানী আগুৰি আছে বাবে আমাৰ পৃথিৱীখনক কি বুলি কোৱা যায় বেছি অংশ পানীয়ে আগুৰি আছে বাবে আমাৰ পৃথিৱীখনক নীলা গ্ৰহ বুলি কোৱা যায় অ'কে ব্লু প্লেনেট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ জলমণ্ডলত কিমান শতাংশ পানী সাগৰ মহাসাগৰত পোৱা যায় কাৰেক্ট এনসাৰ হৈছে 97%। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ গড় হিচাপে সাগৰৰ পানীত প্ৰতি কিমান ভাগত খনিজ লৱণ আছে কাৰেক্ট এনসাৰ হৈছে 1000 ভাগ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পৃথিৱীৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰা পঞ্চম মহাসাগৰৰ নাম কি কাৰেক্ট এনসাৰ হৈছে দক্ষিণ মহাসাগৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দক্ষিণ মহাসাগৰখন কিমান ডিগ্ৰী দ্ৰাঘিমাংশত অৱস্থিত শুদ্ধটো হৈছে 60 ডিগ্ৰী দ্ৰাঘিমাংশত এতিয়া আমি পাঠটোৰ পৰা যিকেইটা এডিশ্যনেল কুৱেশ্যন আছে সেইকেইটা কুৱেশ্যনো আমি চাম যিকেইটা কুৱেশ্যন উলিয়াব লাগে আমি এইটো পাঠৰ পৰা গোটেইকেইটা উলিয়াইছোঁ আৰু নেক্সট আপোনালোকে কিতাপ পঢ়িবলৈ প্ৰয়োজন নাই যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই প্ৰথমৰ পৰা আমি দি আছোঁ ভিডিঅ' ছ'চিয়েল চায়েন্সৰ আমি ক্লাছ 6ৰ পৰা 10লৈকে আমি ছ'চিয়েল চায়েন্স ৰিচাৰ্চ কৰি আছোঁ চ' আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু পিডিএফবোৰ যদি প্ৰয়োজন হয় তেনেহ'লে 99 টকা এটা পে' কৰি আপোনালোকে পিডিএফবোৰ পাই কৰিব পাৰে ফাৰ্ষ্ট কুৱেশ্যন ভূপৃষ্ঠৰ প্ৰায় কিমান শতাংশ জলভাগে আগুৰি আছে আমি অলৰেডি ডিছকাছ কৰিলোঁ ভূপৃষ্ঠৰ প্ৰায় 71% জলভাগে আগুৰি আছে নীলা গ্ৰহ বুলিলে আমি কি বুজো ইয়েছ আমাৰ পৃথিৱীখনক নীলা গ্ৰহ বুলি কোৱা হয় কাৰণ ইয়াত বেছিভাগে পানী আছে অ'কে নেক্সট কুৱেশ্যনটো আহিছোঁ জলমণ্ডল কিহেৰে গঠিত অফক'ৰ্ছ নদী হ্ৰদ হিমবাহ ভূগৰ্ভ বায়ুমণ্ডল আদিত বিভিন্ন অৱস্থাত থকা পানী ভাগেৰে আমাৰ জলমণ্ডল গঠিত নেক্সট কুৱেশ্যন জলমণ্ডলত কিমান শতাংশ পানী সাগৰ মহাসাগৰত পোৱা যায় জলমণ্ডলত 97% পানী সাগৰ মহাসাগৰত পোৱা যায় সাগৰৰ পানী কি ইয়েছ সাগৰ পানী লুণীয়া হয়নে গড় হিচাপে সাগৰ পানীৰ প্ৰতি কিমান ভাগ খনিজ লৱণ আছে গড় হিচাপে সাগৰ পানীৰ প্ৰতি 1000 ভাগে খনিজ লৱণ আছে ক্ৰান্তীয় অঞ্চলৰ সাগৰ পানী কেনেকুৱা বা কি ক্ৰান্তীয় অঞ্চলৰ সাগৰ পানী হৈছে বেছি লুণীয়া বিশ্ববিখ্যাত মানচিত্ৰ প্ৰস্তুত কৰোঁতাজনৰ নাম কি এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বিশ্ববিখ্যাত মানচিত্ৰ প্ৰস্তুত কৰা ব্যক্তিজনৰ নাম হৈছে নেশ্যনেল জিঅ'গ্ৰাফিক অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পৃথিৱীৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰা পঞ্চম মহাসাগৰখনৰ নাম কি পঞ্চম মহাসাগৰখন হৈছে দক্ষিণ মহাসাগৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দক্ষিণ মহাসাগৰখন কিমান ডিগ্ৰী দ্ৰাঘিমাংশত আছে আমি অলৰেডি ডিছকাছ কৰিলোঁ 60 ডিগ্ৰী দ্ৰাঘিমাংশত দক্ষিণ মহাসাগৰখন আছে নেক্সট কুৱেশ্যন পৃথিৱীৰ উপৰিভাগৰ বিস্তীৰ্ণ জলভাগক কেইটা ভাগত ভাগ কৰিব পাৰি প্ৰায় জলভাগক 5টা ভাগত ভাগ কৰিব পাৰি মহাসাগৰ কেইখন আছে আৰু কি কি মহাসাগৰ আমাৰ 5খন আছে প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ মনত ৰাখিব নেক্সট কুৱেশ্যন সাগৰ বুলিলে কি বুজা আমাক কেতিয়াবা কুৱেশ্যনটো সুধিব পাৰে যে সাধাৰণতে দেশ বা মহাদেশৰ ওচৰত মহাসাগৰৰ একোটা অংশকে সাগৰ বুলি কোৱা হয় আমাৰ দেশ ভাৰতৰ সীমা চুই থকা বংগোপসাগৰে তেনে এখন কি আমাৰ দেশ ভাৰতৰ সীমা চুই থকা তেনে এখন উপসাগৰ বংগোপসাগৰ হৈছে আমাৰ উপসাগৰ উৎপত্তিৰ পৰা এতিয়ালৈকে পৃথিৱীয়ে কিমান বিলিয়ন বছৰ অতিক্ৰম কৰিছে উৎপত্তিৰ পৰা এতিয়ালৈকে পৃথিৱীয়ে 454 বিলিয়ন বছৰ অতিক্ৰম কৰিছে উৎপত্তিৰ সময়ত আৰু তাৰ বহুকাল পিছলৈকে পৃথিৱীখন এতিয়া কি হিচাপে আছিল
মনত ৰাখিব উৎপত্তিৰ সময়ত আৰু তাৰ বহুকাল হিচাপে পৃথিৱীখন এটি উত্তপ্ত গেছীয় পিণ্ড হিচাপে আছিল। মহাসাগৰবোৰ অতি বিশাল আৰু গভীৰ যদিও ইয়াৰ পানীভাগ কি নহয়? মহাসাগৰবোৰ অতি বিশাল আৰু গভীৰ যদিও ইয়াৰ পানীভাগ স্থিৰ নহয়। স্বাভাৱিক ঢৌৰ উপৰি বিভিন্ন কাৰণত ইয়াৰ পানীভাগে কিছুমান নিৰ্দিষ্ট দিশত কি গতি কৰে? স্বাভাৱিক ঢৌৰ উপৰি বিভিন্ন কাৰণত ইয়াৰ পানীভাগে কিছুমান নিৰ্দিষ্ট দিশত এফালৰ পৰা আনফাললৈ গতি কৰে। মহাসাগৰীয় সোঁত বুলিলে কি বুজা? মহাসাগৰৰ পানীভাগ এইদৰে প্ৰবাহিত হোৱাকৈ মহাসাগৰীয় সোঁত বুলি কোৱা হয়। সোঁতৰ সৃষ্টি কেনেকৈ হয়? পৃথিৱীৰ আৱৰ্তন গতি, নিয়ৰ বতাহ, পানীৰ উচ্চতা, লৱণতা আৰু চাপৰ তাৰতম্য, উপকূল ৰেখাৰ আকাৰ আদিয়ে সাগৰ মহাসাগৰ পানীত সোঁতৰ সৃষ্টি কৰে। বাষ্পীভৱন বেছি আৰু পানীৰ ঘনত্ব কিমান? বাষ্পীভৱন বেছি আৰু পানীৰ ঘনত্ব কম। অ'কে, চুনামি বুলি ক'লে আমি কি বুজোঁ? ভূমিকম্পৰ ফলত সাগৰৰ বুকুত সৃষ্টি হোৱা ঢৌক চুনামি বুলি কোৱা হয়। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে কেতিয়াবা, অপশ্যনত থাকিব পাৰে। চ' আপোনালোকে কাৰেক্ট অপশ্যনটো চিলেক্ট কৰিব। চুনামি এটা কি শব্দ? চুনামি এটা হৈছে জাপানী শব্দ। কেতিয়াবা আহিব পাৰে চুনামি শব্দটো কি? চুনামি শব্দটো হৈছে এটা জাপানী শব্দ, যি আপোনালোকে মন কৰিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। জাপানী ভাষাত চু মানে কি? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। জাপানী ভাষাত চু মানে হৈছে পোটাশ্ৰয়। সুধিব পাৰে জাপানী ভাষাত চু মানে কি? তেতিয়াহ'লে মনত ৰাখিব পোটাশ্ৰয়ক জাপানী ভাষাত চু বুলি কোৱা হয় আৰু চুনামি শব্দটো জাপানৰ পৰা আহিছে। জাপানী ভাষাত নামি মানে কি? অ'কে, দুটা শব্দৰে বেলেগ বেলেগ অৰ্থ আছে। জাপানী ভাষাত নামি মানে হৈছে ঢৌ, গতিকে পোটাশ্ৰয়, চু মানে হৈছে পোটাশ্ৰয় আৰু নামি মানে হৈছে ঢৌ, গতিকে চুনামি শব্দটো জাপানৰ পৰা আহিছে। জাপান দেশখন কিহৰ বলয়ত অৱস্থিত? জাপান দেশখন প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত। চুনামিৰ উচ্চতা কিমান মিটাৰমান হোৱা দেখা যায়? চুনামিৰ উচ্চতা 15 মিটাৰমান হোৱা দেখা যায়। চুনামিৰ গতিবেগ ঘণ্টাত কিমান কিলোমিটাৰ বেছি হয়? চুনামিৰ গতিবেগ ঘণ্টাত 700 কিলোমিটাৰো বেছি হয়। কিমান চনত চুনামিয়ে ভাৰতৰ পূব উপকূল অঞ্চলত মহাপ্ৰলয়ৰ সৃষ্টি কৰিছিল? 2004 চনৰ 26 ডিচেম্বৰত। মনত ৰাখিব। ভূমিকম্পটোৰ উপকেন্দ্ৰ ক'ত আছিল? ভূমিকেন্দ্ৰটোৰ উপকেন্দ্ৰ আছিল সুমাত্ৰা দ্বীপৰ পশ্চিম অংশত। মনত ৰাখিব। নেক্সট কুৱেশ্যন। ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য কিমান আছিল? ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল প্ৰায় 9.0। ভূমিকম্পটোৱে ভাৰত মহাসাগৰত সৃষ্টি কৰা কিমান মিটাৰ ওখ চুনামি আছে? ভূমিকম্পটোৱে ভাৰত মহাসাগৰত সৃষ্টি কৰা প্ৰায় 30 মিটাৰ ওখ চুনামি আছে। ভূমিকম্পটোৱে সৃষ্টি কৰা চুনামিৰ গতিবেগ ঘণ্টাত প্ৰায় কিমান কিলোমিটাৰ হ'ব পাৰে? ভূমিকম্পটোৱে সৃষ্টি কৰা চুনামিৰ গতিবেগ ঘণ্টাত প্ৰায় 800 কিলোমিটাৰ হ'ব পাৰে। সাগৰ মহাসাগৰৰ বুকুত সাধাৰণ ঢৌ আৰু সোঁতৰ বাহিৰেও আন এবিধ গতি দেখা যায়, সেইটো হৈছে কি বাৰু? জোৱাৰ ভাটা। মনত ৰাখিব, জোৱাৰ ভাটা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। জোৱাৰ ভাটা কি বুলিলে কি বুজা? জোৱাৰ ভাটা হৈছে দিনটোৰ ভিতৰতে দুবাৰকৈ সাগৰৰ পানী উঠা নমা কৰাকে জোৱাৰ ভাটা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন। জোৱাৰ ভাটাৰ প্ৰধান কাৰণ কি? জোৱাৰ ভাটাৰ প্ৰধান কাৰণ হ'ল পৃথিৱীৰ ওপৰত চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণ আৰু পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা অপকেন্দ্ৰিক শক্তি। মুখ্য জোৱাৰ বুলিলে কি বুজা? সাগৰ মহাসাগৰৰ পানীভাগ ওপন্দি উঠে। এইদৰে যেতিয়া সাগৰ মহাসাগৰ চন্দ্ৰৰ মুখামুখি হয় তেতিয়াই জোৱাৰৰ সৃষ্টি হয়। ইয়াকে মুখ্য জোৱাৰ বুলি কোৱা হয়। গৌণ জোৱাৰ কাক বোলে? পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱতহে তাত পানীভাগ ওপন্দি উঠে। এই জোৱাৰক গৌণ জোৱাৰ বুলি কোৱা হয়। মনত ৰাখিব। নেক্সট কুৱেশ্যন। 1687 চনত ছাৰ আইজাক নিউটনে কি ব্যাখ্যা কৰিছিল? ছাৰ আইজাক নিউটনে সাগৰ মহাসাগৰৰ ওপৰত সূৰ্য আৰু চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিৰ ফলত সাগৰত জোৱাৰ সৃষ্টি হয় বুলি কৈছিল। নেক্সট কুৱেশ্যন। পূৰ্ণিমা আৰু অমাৱস্যাৰ দিনা চন্দ্ৰ, পৃথিৱী আৰু সূৰ্যৰ প্ৰায় কোনডাল ৰেখাত পৰে? পূৰ্ণিমা আৰু অমাৱস্যাৰ দিনা চন্দ্ৰ, পৃথিৱী আৰু সূৰ্যৰ প্ৰায় একেডাল ৰেখাতে পৰে। বাসন্তী জোৱাৰ বুলিলে কি বুজা? অলৰেডি মই ক'লোঁ যে চন্দ্ৰ আৰু সূৰ্য উভয়ৰে আকৰ্ষণত জোৱাৰ ঢৌ বেছি ওপৰলৈ উঠে, ইয়াকে বাসন্তী জোৱাৰ বুলি কোৱা হয়। নাটনি জোৱাৰ বুলি কি বুজা? কোনো এটা জোৱাৰে শক্তিশালী নহয়, এই জোৱাৰক নাটনি জোৱাৰ বুলি কোৱা হয়। সূৰ্য চন্দ্ৰতকৈ কিমান গুণ ডাঙৰ? 27 বিলিয়ন ডাঙৰ। পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান কিলোমিটাৰ? প্ৰায় 38,44,400 কিলোমিটাৰ। পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান কিলোমিটাৰ? 14,96,00,000 কিলোমিটাৰ। সাগৰীয় উদ্ভিদ আৰু প্ৰাণীবোৰক কেইটা ভাগত ভাগ কৰিব পাৰি? অলৰেডি ক'লোৱেই, প্ৰায় 3টা ভাগত ভাগ কৰিব পাৰি। সাগৰীয় উদ্ভিদ আৰু প্ৰাণীবোৰ 3টা কি কি? সাগৰীয় উদ্ভিদ আৰু প্ৰাণীবোৰ 3টা হ'ল প্লেংকটন বা প্লৱক, বেন্থছ আৰু নেক্টন। এই নামকেইটা মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট। প্লেংকটন, প্লৱক, বেন্থছ আৰু নেক্টন। নেক্সট কুৱেশ্যন। প্লৱকবোৰক কেইটা ভাগত ভাগ কৰিব পাৰি? প্লৱকবোৰক 2টা ভাগত ভাগ কৰিব পাৰি। প্লৱকবোৰ 2টা কি কি? উদ্ভিদ প্লৱক আৰু প্ৰাণী প্লৱক। অ'কে। নেক্সট কুৱেশ্যন। পানীত দ্ৰৱীভূত হৈ থকা খনিজ লৱণবোৰ কি কি? পানীত দ্ৰৱীভূত হৈ থকা খনিজ লৱণবোৰ হৈছে সাধাৰণ নিমখ, মেগনেছিয়াম আৰু ব্ৰমিন। সাগৰৰ বুকুত আৱিষ্কাৰ হোৱা আন খনিজ পদাৰ্থবোৰ কি? সাগৰৰ বুকুত আৱিষ্কাৰ হোৱা আন খনিজ পদাৰ্থবোৰ হ'ল মেংগানিজ, ছালফাৰ, টাইটেনিয়াম, মনজাইট, সোণ, প্লেটিনাম, হীৰা, টিন, লো ইত্যাদি। জাহাজ পৰিবহণ বুলিলে কি বুজা?
অহোৰত সম্পদৰ ভঁৰাল মহাসাগৰবোৰ অতীতৰ পৰা মানুহক পৰিবহণৰ সুবিধাও প্ৰদান কৰি আহিছে। মহাসাগৰত চলা পৰিবহণ ব্যৱস্থাক জাহাজ পৰিবহণ বুলি কোৱা হয়। আমাৰ তলৰ প্ৰশ্নবোৰ উত্তৰ দিব দিছে, বেছি প্ৰশ্ন নাই আৰু কেইটামান কুৱেশ্যন লৈ আহিছোঁ। মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবোৰ কি কি আমি অলৰেডি ডিছকাছ কৰিছোঁ। মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবোৰ হ'ল পৃথিৱীৰ আৱৰ্তন গতি নিয়ন্ত্ৰণ, বতাহ, পানীৰ উষ্ণতা, লৱণতা আৰু চাপৰ তাৰতম্য, উপকূল ৰেখাৰ আকাৰ আদিয়ে সাগৰ মহাসাগৰ পানীত সোঁতৰ সৃষ্টি কৰে। গৰম পানীৰ সোঁত বুলিলে কি বুজা? শীত প্ৰধান অঞ্চলত পানী চেঁচা হৈ সংকুচিত আৰু গধুৰ হয়। সেইবাবে উষ্ণমণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰ জল ওপৰে পৃষ্ঠ প্ৰবাহ ৰূপে শীতমণ্ডললৈ প্ৰবাহিত হয়। ইয়াকেই গৰম পানীৰ সোঁত বোলে। সাগৰীয় জীৱবোৰ কেই প্ৰকাৰ? কিহৰ ভিত্তিত এইবোৰক শ্ৰেণীবিভক্ত কৰা হয়? সাগৰীয় জীৱবোৰ 3 প্ৰকাৰ। লৰচৰ কৰা ধৰণ আৰু বসতিস্থলৰ ওপৰত ভিত্তি কৰি সাগৰীয় জীৱবোৰক শ্ৰেণীবিভক্ত কৰা হয়। সাগৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্য ক্ষেত্ৰ গঢ়ি উঠে? সাগৰ যি অঞ্চলত প্লৱক বা প্লেংকটন উদ্ভিদ যথেষ্ট পৰিমাণে পোৱা যায় তাতেই মৎস্য ক্ষেত্ৰ গঢ়ি উঠে। কাৰণ দৰ্শোৱা কেইটামান কুৱেশ্যন। নাটনি জোৱাৰ বাসন্তী জোৱাৰ সময়ৰ সমান শক্তিশালী নহয়। ইয়াৰ কাৰণ কি? পূৰ্ণিমা আৰু অমাৱস্যাৰ দিনা চন্দ্ৰ, পৃথিৱী আৰু সূৰ্যৰ প্ৰায় একেডাল ৰেখাত পৰে। এই দুদিনত চন্দ্ৰ আৰু সূৰ্য উভয়ৰে আকৰ্ষণত জোৱাৰ ঢৌ বেছি ওপৰলৈ উঠে, ফলত ই শক্তিশালী হৈ পৰে। গতিকে নাটনি জোৱাৰ বাসন্তী জোৱাৰ সমান শক্তিশালী নহয়, সেইটো কাৰণে। নেক্সট কুৱেশ্যন। আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়। কাৰণটো কি? কাৰণটো হৈছে সাগৰীয় মাছৰ চাহিদা পৃথিৱীৰ সকলো স্থানতে আছে। সেইবোৰ টিনৰ ভিতৰত সংৰক্ষণ কৰা হয় আৰু চিনাক্তকৰণৰ পিছত শীতলকৰণ ব্যৱস্থাৰ সৈতে বিভিন্ন দূৰদূৰণিৰ দেশবিলাকলৈ প্ৰেৰণ কৰা হয়। গতিকে আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছৰ ক্ৰয় কৰিবলৈ উপলব্ধ। জাপানত খগনাই চুনামি কিয় হয়? এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। জানেনে যে জাপান দেশখন প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত। ই বলয়টো পৃথিৱীৰ ভিতৰতে প্ৰধান ভূমিকম্প প্ৰৱণ অঞ্চল। গতিকে জাপান সঘনাই ভূমিকম্প হয় আৰু তাৰ ফলত চুনামিৰ সৃষ্টি হয়। সূৰ্য আকাৰত বিশাল হোৱা স্বত্বেও জোৱাৰ সৃষ্টিকাৰী শক্তি কম কিয়? সূৰ্য চন্দ্ৰতকৈ 27 বিলিয়ন গুণ ডাঙৰ আৰু পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব প্ৰায় 38,40,400 কিলোমিটাৰ। আনহাতে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব প্ৰায় 14,96,000 কিলোমিটাৰ। সেয়েহে সূৰ্যৰ জোৱাৰ সৃষ্টিকাৰী শক্তি চন্দ্ৰৰ আধা। নেক্সট কুৱেশ্যন। বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট হয়নে? বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত জাহাজ পৰিবহণে নিৰ্ভৰযোগ্য ব্যৱস্থা। চাৰিওপিনে মুক্ত আৰু সমানভাৱে স্থলপথৰ ক্ষেত্ৰত থকা কিছুমান বাধা জলপথত নাথাকে। শুদ্ধ উত্তৰটো আমাক চিন দিব দিছে। সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয় মেৰু অঞ্চলত, নিৰক্ষীয় অঞ্চলত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মেৰু অঞ্চলত। অ'কে। নেক্সট কুৱেশ্যন। দিনটোত দুবাৰ সাগৰৰ পানী উঠা নমা কৰে। ইয়েছ, ইয়াৰ শুদ্ধ হৈছে। ইয়াক কি বুলি কোৱা হয়? জোৱাৰ ভাটা বুলি কোৱা হয়। আমি সকলোৱে জানো। চুনামি শব্দৰ অৰ্থ কি? চুনামি শব্দৰ অৰ্থ হৈছে পোটাশ্ৰয়, হয়নে? পোটাশ্ৰয়ত হয়। সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ কি বুলি কোৱা হয়? সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ দিছে বেন্থছ বুলি কোৱা হয়। সোঁফালৰ লগত বাওঁফাল মিলিব দিছে আমাক। এইকেইটা কুৱেশ্যন ইমান ইম্পৰ্টেণ্ট হয়। চ' আপোনালোকে আজিৰ চেপ্টাৰটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ক্লাছ 8ৰ আমি ডিছকাছ কৰি আছোঁ। এইটো হ'ল চেপ্টাৰ 5। গতিকে এনেকুৱা ধৰণৰ চেপ্টাৰ আপোনাক যদি লাগে মোক কমেণ্ট কৰিব আৰু আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ মানে অন্য এটা ভিডিঅ'ত আপোনালোকৰ প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় অসম।